হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নয়না ব্লগছলৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ জলকীয়াৰ আচাৰ। গতিকে কেনেকৈ বনাওঁ, কি কৰোঁ আপোনাক সকলোকে দেখাই আছোঁ। গতিকে চাই যাব ভিডিঅ'টোত। প্ৰথমতে ইয়াত মই আচাৰ বনাবৰ কাৰণে যিখিনি মছলা প্ৰয়োজন হ'ব সেইখিনি লৈ ল'লোঁ। ইয়াত মই চব গুটি লৈছোঁ 1.5 চামুচ, ধনিয়া লৈছোঁ 1.5 চামুচ, গোটা জিৰা লৈছোঁ 1.5 চামুচ, পাঁচফোৰণ অলপ লৈ লৈছোঁ। যিহেতু পাঁচফোৰণ বেছিকৈ দিলে তিতা হ'ব পাৰে, গতিকে অলপ লৈ লৈছোঁ। লগতে বগা বেহৰ লৈছোঁ 7-8 চামুচমান। আৰু গোটেইখিনি মছলা এতিয়া অলপ সময় গৰম কৰি ল'ম গেছত। এইখিনি গৰম হৈছে, গতিকে এতিয়া আমি এইখিনি নমাই ল'ম যাতে অলপ ঠাণ্ডা হয়, কাৰণ গৰম মিক্সাৰত দিব নোৱাৰি। এইখিনি গৰম হ'লে আমি জলকীয়াখিনি কাটি লওঁ। এতিয়া মই জলকীয়াখিনি কাটি লৈছোঁ মই। আপোনালোকে নিজৰ পচন্দ অনুযায়ী কাটি ল'ব পাৰিব। মই ইয়াত আচাৰ বনাবৰ কাৰণে 1 পোৱা পকা জ্বালা লৈ লৈছিলোঁ আৰু এতিয়া সৰু কাটি লৈছোঁ। আৰু সেই অনুযায়ী মই ইয়াত মছলাখিনি দি লৈছোঁ যিমান লাগে। আৰু আচাৰখিনি বনোৱাৰ আগতে মই জ্বলাখিনি আনি মাঠান ধুনীয়াকৈ ধুই লৈ 2 দিন ৰ'দত অলপ দি লৈছোঁ, যাতে জলকীয়াৰ ভিতৰত থকা পানীখিনি অলপ শুকাই যায় আৰু আচাৰখিনি ধুনীয়া হয়। এতিয়া মোৰ জলকীয়াখিনি কটা হ'ব আৰু অলপ আছে, গতিকে এইখিনি কাটি লোৱাৰ পিছত বাকীখিনি আপোনালোকক দেখাই। মোৰ জলকীয়াখিনি গোটেইখিনি কটা হৈ গ'ল। তাৰপিছত এয়া মই মছলাখিনি একেলগে পিচি ল'ম মিক্সাৰত। মছলাখিনি পিচা হৈ গ'ল। এতিয়া আমি ইয়াত মিঠাতেল লৈ ল'ম। ইয়াত আমি মিঠাতেল লৈ ল'ম। মিঠাতেলখিনি গৰম হ'ব দিছোঁ যাতে মিঠাতেলৰ কেঁচা গন্ধটো নাইকিয়া হয়, লগতে আচাৰখিনি ধুনীয়া হয় আৰু খাবলৈ। তেলখিনি গৰম হোৱাৰ পিছত অলপ ঠাণ্ডা হ'বলৈ দি ল'ম। তাৰপিছত মই বাকীখিনি তেলখিনি গৰম হোৱাৰ পিছত জলকীয়াখিনি এটা ডাঙৰ বাতিত লৈ লৈছোঁ। ইয়াত গোটেইখিনি মিক্স কৰিবৰ কাৰণে ভাল হ'ব। এতিয়া জলকীয়াখিনিত অলপ 1 চামুচ হালধি দিছোঁ আৰু ইয়াত নিজৰ সোৱাদ অনুযায়ী আপোনালোকে নিমখ দি ল'ব। মই 1 চামুচে দিছোঁ। তাৰপিছত আমি ইয়াত যিখিনি মছলা ৰেডি কৰি থোৱা আছিল সেই মছলাখিনি অলপকৈ এড কৰিম আৰু লগতে ইয়াত মিঠাতেলটো দি ল'ম। লৈ গোটেইখিনি মছলা মিক্স কৰি লৈ ল'ম। মিঠাতেলখিনি বহুত বেছি ঠাণ্ডা কৰি ল'ব নালাগে, অলপ গৰম থাকোঁতে মিঠাতেলখিনি জ্বলাখিনিত দি দিলে মছলাখিনি মিক্সত ভাল হয়। এয়া দেখিছে নহয়, মই এয়া কৰি ল'লোঁ গোটেইখিনি মিক্স কৰি আছোঁ। ঠিক এনেদৰে আপোনালোকে কৰি ল'ব, তেতিয়া জলকীয়াখিনি ধুনীয়াকৈ মছলাখিনি লাগি যাব। এয়া মই আৰু এবাৰ মছলাখিনি দি ল'লোঁ যিখিনি ৰৈ গৈছিল, আৰু এইবাৰ মিঠাতেলখিনি লাষ্টৰ যিখিনি মিঠাতেল আছিল সেইখিনি দি লৈ গোটেইখিনি লগ কৰি লৈ ল'ম। মছলাখিনি মিক্স কৰি ল'ম আৰু গোটেইখিনি মছলা মিক্স কৰা হৈ গ'ল। ইয়াত এতিয়া অলপ মই ভিনেগাৰ দি ল'ম যাতে জলকীয়া আচাৰখিনি বহুদিন ধৰি ভালে থাকে। এয়া ভিনেগাৰ ইয়াত মই সোপাটোৰে দিছোঁ, 2 সোপা দি দিছোঁ। এয়া ৰেডি হৈ গ'ল। এইখিনি এতিয়া অলপ সময়ৰ কাৰণে, যিহেতু ৰ'দটো আছে, গতিকে এইখিনি অলপ ৰ'দত দি লৈছোঁ একেলগে।